बहुत बहुत शुभेच्छा जनाइছোঁ। आमी भारतीय जनता पार्टीर कार्यकर्ता सकले अসমबासी राइजर পৰা आशीर्वाद বিচাৰিছোঁ আৰু বিশেষকৈ আমাৰ বয়োজ্যেষ্ঠ সকলৰ পৰা আশীৰ্বাদ আৰু অনুজ সকলৰ পৰা শুভকামনা আই মাতৃ সকলৰ পৰা মৰম আৰু শুভেচ্ছা বিচাৰিছোঁ যাতে নতুন বছৰটোত আমি অফুৰন্ত কৰ্মশক্তিৰে অসমৰ ৰাইজৰ সেৱা কৰিব পাৰোঁ। পুনৰ এবাৰ অসমবাসী ৰাইজক বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি বহাগ বিহুৰ পহিলা দিনটোতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ প্ৰভাৰী হৰিশ দ্বিবেদী আৰু মোৰ নলবাৰীত অহাৰ সৌভাগ্য হ'ল। বাঁহজানি মণ্ডলৰ নতুন কাৰ্যালয়ৰ এটাৰ শুভ উদ্বোধন হ'ল। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া নলবাৰী জিলা বিজেপিয়ে নিৰ্মাণ কৰি উলিয়াইছিলে। মই আজিৰ দিনটোত এটা সুন্দৰ কাম কৰিবলৈ পাই সঁচাকৈয়ে গৰ্বিত আৰু আনন্দিত অনুভৱ কৰিছোঁ। বিহুত পৰিকল্পনা এইটোৱেই যে আমাৰ অসমবাসী ৰাইজৰ হৈ ভগৱানৰ ওচৰত আশীৰ্বাদ বিচৰা আৰু তাৰ লগে লগে এই বহাগে যাতে বহাগৰ আনন্দতে যাতে অসমে শান্তি আৰু প্ৰগতিৰ ৰাস্তাৰে খোজ কাঢ়ে তাৰ বাবে পৰম পিতাৰ ওচৰত আশীৰ্বাদ বিচৰা। বিহু গীত মই শুনাম বাৰু, আজি এতিয়া নালাগে, কাপোৰটো ভাল পিন্ধি থকা নাই, পিছত গাই দিম ধুনীয়াকৈ। পঞ্চায়তত এতিয়ালৈকে আমি প্ৰায় 200টা আঞ্চলিক পঞ্চায়ত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছোঁ আৰু 17-18টা জিলা পৰিষদ আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছোঁ। সদস্য যদিও দলৰ টিকেটত নাই, কিন্তু আমাৰ দলৰ কাৰ্যকৰ্তা হাজাৰতকৈ ওপৰত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। মই ভাবোঁ যে পঞ্চায়ত ইলেকশ্যনত এইবাৰ এক প্ৰকাৰ কংগ্ৰেছ দলে আমি জিকাটোৱে বিচাৰিছে আৰু কংগ্ৰেছেও আমাক এক প্ৰকাৰ ৱাক অভাৰ দিছে। বহুত বেছি নিৰ্দলীয় প্ৰাৰ্থীও নাই। গতিকে মই ভাবোঁ যে এইবাৰ আমি অভিলেখ সংখ্যক পঞ্চায়তত আমি জয়লাভ কৰিম। এইটো আমি তেওঁলোকক খেলিব দিছোঁ। যিহেতু বিজেপিৰে প্ৰতিদ্বন্দ্বী কংগ্ৰেছ নহয়, বিজেপিৰ ভিতৰতে, গতিকে আমি টিকট দিয়া নাই। ৱাৰ্ড মেম্বাৰ 2-3জন খেলক, খালি এটা খেলুৱৈ সুলভ মনোভাৱেৰে খেলিব লাগে, ইজনে সিজনক সমালোচনা কৰিব নালাগে। এটা যাতে সুন্দৰ উৎসৱমুখৰ পৰিৱেশত তেওঁলোকে ইলেকশ্যনটো খেলি দিয়ে। ইলেকশ্যনো আছে, মিচিং ইলেকশ্যনো আছে, আমাৰ সোণোৱাল কছাৰীৰ ইলেকশ্যন আছে। গতিকে কোনটো ছেমি ফাইনেল কোৱাৰ্টাৰ ফাইনেল কোৱা টান, কিন্তু যিয়ে নহওক কোৱাৰ্টাৰ ফাইনেল হ'লেও আমি জিকিম, ছেমি ফাইনেলতো আমি জিকিম, ফাইনেলতো জিকিম। এই মাহৰ শেষৰ ফালে দিব। আৰু ইয়াৰ পিছত আপুনি আমি এবাৰ যজ্ঞত গৈ সেৱা কৰি আহোঁ।